এজন সাংবাদিক কিমান জনপ্ৰিয় হলে অজস্ৰ ৰাইজে আদৰি আনে, এজন সাংবাদিক কিমান ভাল হলে অজস্ৰ ৰাইজে ৰাস্তাৰ আগৰ পৰা আগুৰি আনে। আজি দেখাম আমাৰ গোলাঘাট জিলাৰ বাৰেগৰীয়া অঞ্চলত এখন সভা পাতিছে আৰু সেই সভাত এজন সাংবাদিক আমাৰ অসমৰ জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়া ডাঙৰীয়া আহিছে আৰু কিমান জনপ্ৰিয় কিমান তেখেতক পচন্দ কৰিলে ৰাইজে এনেকে আদৰি আনে আপোনালোকক দেখাম আৰু তেখেতৰ কিমান ভিৰ। নিতুমণি শইকীয়া ডাঙৰীয়াক আদৰি আনিছে, মই এইটোৱে কৈছো যে কিমান আদৰ সাদৰ মৰম চেৰে হলে তেখেতক আদৰি আনে আৰু দেখাইছো আজি ঝুমুৰ ৰাখি আছে আৰু আমাৰ লগত অভিৱৰ্তন দাও আছে। প্ৰথমতে ৱেলকাম জনাইছো গোলাঘাটলৈ। মই সাংবাদিক নহয়, মই ফেচবুকৰ পেজ চলাওঁ। মই কৈছে এজন সাংবাদিক কিমান জনপ্ৰিয় হলে বা কিমান ৰাইজে ভাল পালে, কিমান ধুনীয়াকে কাম কৰিলে এনেকে আদৰি আনে, তাৰ এটা উদাহৰণ মই আপোনাৰ তাত পাইছো। নাই নাই, এইটো তেনেকুৱাকে মই নকওঁ আৰু আপুনি এইটো ভুলকে কৈছে। এইটো মানুহৰ এইটো কি আৰু মৰমটো কৰাইছো, মৰম। আজিকালি মই আপোনাক সুধিছো, আজিকালি কি হৈছে কিছুমান সাংবাদিকৰ প্ৰতি কিছুমান ৰাইজৰ বেয়া এটা ভাৱ ওলাই যে সত্য কৰে, তেনেকুৱা সাংবাদিক বহুতো কয় যে তেওঁলোকে কিছুমান মিছা কথাও কয়, তেনেকুৱা ধৰণৰ সেই প্ৰেক্ষাপটত কিন্তু আজি আপোনাৰ ক্ষেত্ৰত দেখিছো, আজি আপোনাৰ সাংবাদিক হিচাপে অসমৰ এজন জনপ্ৰিয় মানে প্ৰভাইডাৰ হিচাপে বা অসমৰ আপুনি অসমৰ সমাজ জীৱনৰ কাৰণে আপুনি যথেষ্ট কাম কৰিছে, সংবাদদাতা হিচাপে নহয় আপোনাৰ এটা ভাল ভূমিকা আছে অসমৰ কাৰণে। চাওক, এইটো মই কি বুলি ক'ম যে ভগৱানৰ আশীৰ্বাদ আৰু 2 নম্বৰ মানুহৰ যদি ক'ৰবাত আস্থা আৰু বিশ্বাস অকণমান হ'লেও যদি কিবা আদায় কৰিব পাৰিছো, চাগে তাৰেই এটা প্ৰতিফল ইয়াত মানুহে দিছে। আপুনি যিটো সুধিছে চাগে তাৰ উত্তৰটো ইয়াতে কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, অভিভূত মই। আৰু মই সঁচা কথা ক'বলৈ গ'লে মই ইমানৰ যোগ্য নহয়, মানুহখিনি যেনেকুৱা কৰিছে ৰাইজে যোগ্য বনাইছে, আৰু সামাজিক অভিৱৰ্তন। আজিকালি মানুহে কি হৈছে ডাঙৰ মেলা হলেহে যায়, আৰু সামাজিক অভিৱৰ্তনত এইটো দৃশ্য আপুনি কি ক'ব? তাৰ কাৰণে মই নিজকে ধন্য বুলি ভাবিছো আৰু গোলাঘাটৰ জনসাধাৰণক মই বহুত ধন্যবাদ জনাইছো, মই কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু সকলো ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছো যাতে জীৱনৰ বাট বুলিবলৈ তেখেতসকলে মোক সাহস দিয়ে, প্ৰেৰণা দিয়ে, এনেকৈ যাতে সদায় উৎসাহ দিয়ে, নিষ্ঠাৰে সততাৰে যাতে নিজৰ দায়িত্ব আৰু কৰ্তব্যখিনি আগন্তুক দিনত পালন কৰিব পাৰো, তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো। উঠি অহা যিখিনি যুৱক আছে এতিয়া সাংবাদিক হ'বলৈ মন মিলিছে, তেওঁলোকক কি ক'ব ইয়াৰ পৰা সামাজিক অভিৱৰ্তনৰ ছবিৰ পৰা? মই ভাবো যে যি কামেই নকৰক খুব সততাৰে আৰু নিষ্ঠাৰে যদি কৰে তেতিয়াহ'লে তেওঁলোক সফল হ'বই। প্ৰত্যাহ্বান থাকে, বিভিন্ন ঘাট প্ৰতিঘাতো থাকে, কিন্তু সেইবিলাক অতিক্ৰম কৰিবলৈ মানুহৰ দৃঢ়তা লাগে, মানুহৰ নিজৰ ওপৰত আত্মবিশ্বাস লাগে আৰু সেইখিনি আমাৰ যুৱ প্ৰজন্মই আয়ত্ব কৰিব পাৰিলে তেওঁলোকো নিজৰ জীৱনত সফল হ'বই। ধন্যবাদ জনালো। কেনেকুৱা এইফালে আমাৰ অভিৱৰ্তন দাও আছে, আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ অভিৱৰ্তন দাৰ পৰা জানিম কেনেকুৱা লাগিছে আজি বিশাল সামাজিক অভিৱৰ্তন। মানুহে মেলাতে এনেকে যায়, সামাজিক অভিৱৰ্তন ইমান ৰাইজ কি ক'ব? মোৰ ভাল লগা কথাটো হ'ল যে মোৰ নামটোৱে অভিৱৰ্তন। অনুষ্ঠানটোত আহিবলৈ পাইছো, ভাল লাগিছে। গতিকে আজি সভাখন নিশ্চিতভাৱে খুব সুন্দৰ হ'ব। মানে উঠি অহা যুৱ প্ৰজন্মই ইয়াৰ পৰা শিক্ষা লোৱা উচিত। বিশেষভাৱে সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত কিছু কথা আলোচনা কৰিবলগীয়া আছে, সেইকাৰণে আজি এই সভাখন। গতিকে নিশ্চিতভাৱে কিছু কথা আগবাঢ়িব আৰু আশা কৰা ধৰণে ৰাইজৰ যিখিনি কথা আলোচনা কৰিম বুলি ৰাইজে ভাবি আছে সেই কথাখিনি নিশ্চিতভাৱে আলোচনা হ'ব আৰু নতুন প্ৰজন্মই বাটৰ সন্ধান পাব। আপুনি কি ক'ব, এজন সাংবাদিক বা এজন সাংবাদিক এনেকে আদৰি অনা কথাটো অসমৰ কাৰণে কিমান ভাল লগা কথা? ভাল লগা আজি প্ৰত্যাগত সাংবাদিকক কিছু ক্ষেত্ৰত সন্দেহ কৰে, ভাল লগা কথা। ৰাইজৰ এনেধৰণৰ পাৰ ভঙা উৎসাহে নিশ্চিতভাৱে আগবাঢ়ি যোৱাত সকলোকে সহায় কৰে। ঠিক আছে, ধন্যবাদ জনালো। দেখালো আপোনাক কিমান উল্লাস দেখালো, উৎসাহ দেখালো, আকৌ ক'লো মই মাজৰ পৰা ওলাই আহিছো। এজনে দেখাই দিছে যে সামাজিক অভিৱৰ্তন আৰু শিক্ষাৰ লগত জড়িত অনুষ্ঠানতো যে ৰাইজ থাকে, ৰাইজ দেখাই দিছে। ল'ৰা ছোৱালীৰ পৰা ধৰি যথেষ্ট ৰাইজে ইয়াত আছে আৰু যথেষ্ট ৰাইজে দেখাই দিছে যে ইয়াত সামাজিক অভিৱৰ্তন বা নিতুমণি শইকীয়া ডাঙৰীয়া তেখেতৰ ভাষণ শুনিবলৈ ৰাইজ ৰৈ আছে আৰু যথেষ্ট মানুহ আৰু ৰাস্তাটো ৰৈ আছে। ইয়াৰ পৰা এটাই আমি কথা গম পাইছোঁ যে আজিৰ নৱপ্ৰজন্মই শিক্ষা আৰু সংস্কৃতিৰ কাৰণে আৰু সামাজিক অভিৱৰ্তন সামাজিকৰ দায়বদ্ধতাৰ কাৰণে এনেকুৱা অনুষ্ঠান পতা উচিত বা এনেকুৱা অনুষ্ঠান পাতি যাব লাগে আৰু এনেকুৱা অনুষ্ঠান পাতিলেহে আমাৰ সমাজখন শুধৰণি হ'ব, নতুবা সমাজখন অতলে যাব। মানে ৰাইজৰ মাজত যথেষ্ট ৰাইজ দেখাই দিছোঁ, চাই লওক, যথেষ্ট ৰাইজ। গোলাঘাটবাসীৰ কাৰণে ভাল খবৰ যে গোলাঘাটত
অনুষ্ঠান এনেকুৱাও পতা দৰকাৰ যিটো অনুষ্ঠানে সামাজিক দায়বদ্ধতা শিক্ষাৰ ক্ষেত্ৰতে হওক বা এনেকুৱা অনুষ্ঠানে যুৱ প্ৰজন্মক কিবা এটা শিকাই থৈ যাব আজি যিখন মিটিং হ'ব ইয়াত কোনো ধৰণৰ নৃত্য নাটিকা নহয় ইয়াত কোনো ধৰণৰ ৰংৰলীয়া নহয় ইয়াত কোনো ধৰণৰ একোৱেই নহয় ইয়াত অকল আজি ভাষণ হ'ব যিটো ভাষণ ৰাইজে শুনি বা ছাত্ৰ ছাত্ৰীয়ে বা যুৱ প্ৰজন্মই শুনি কিবা এটা লৈ যাব বা শিক্ষা লৈ যাব এনেকুৱা অনুষ্ঠান পতা দৰকাৰ আৰু বাৰে ঘৰে এই কমিটিখনক বিশেষকৈ ধন্যবাদ জনাইছোঁ যাতে তেওঁলোকে এনেকুৱা অনুষ্ঠান পাতক আৰু অসমৰ প্ৰত্যেকটো প্ৰান্তত সামাজিক অভিৱৰ্তনেই হওক বা শিক্ষাৰ লগত জড়িত এনেকুৱা অনুষ্ঠান পাতক আৰু পাতিলেহে আমাৰ যুৱ প্ৰজন্মই কিবা এটা পাব